Hello everyone. স্বাগতম জনাইছোঁ মোৰ এটা ভ্লগলৈ। এতিয়া গধূলি 8টা বাজিলে আৰু মই কিবা এটা খাই লওঁ, মানে মই ডিনাৰ তেনেকৈ নকৰোঁ, অলপ ৱেইট লছ জাৰ্নিত আছোঁ আৰু সেইটো কাৰণে এতিয়া ভাবিছোঁ কৰ্ণফ্লেক্স নহ'লে অ'টছ কিবা এটা বনাই লওঁ নিজৰ কাৰণে আৰু চাই থাকক ভিডিঅ'। ভিডিঅ'টো এডিট কৰি থাকোঁতে মনত পৰিছে গাখীৰখিনি ঢালোঁতে গাখীৰ বহুত পৰি গৈছে। মই মানে কাম কৰিলে তেনেকুৱাই। ইমান গৰম পৰিছে, গৰমত মানে থাকিব পৰা নাই। ফেন চলি তথাপিও ঘামি জামি অৱস্থা নাই আৰু মই এনেও বেছি অলপ ঘামো। এতিয়া কৰ্ণফ্লেক্স খাই আছোঁ আৰু মই মানে এটা ৱেইট লছ জাৰ্নিত আছোঁ, কৰিছোঁ 1 মাহৰ কাৰণে চেলেঞ্জ। আজি 3 দিনমান হ'ল, মানে অলপ ৱেইট লছ কৰিব লাগে সেইকাৰণে। আৰু চাই লওঁ ৰিজাল্ট কেনেকুৱা হয়। আগতেও কৰিছিলোঁ, মই ৰিজাল্ট পাইছোঁ বাৰু, সেই হিচাপত আৰু কৰিব লৈছোঁ। মানে মই 8টা বা 7টাৰ আগত খাব চেষ্টা কৰোঁ আৰু এইখিনি মই মেইনটেইন কৰিব ট্ৰাই কৰি আছোঁ। এনেও সময় নিমিলে, কাৰণ কিয় ডিউটিৰ পৰা আহি পাওঁতে বহুত বেছি টাইম লাগে, টাইম টেবুল নাই আৰু টিফিন নিবও সময় নহয়, সেইটো কাৰণে গতিকে চাওঁ আৰু কি হয়। মানে যদি সফল হওঁ নিশ্চয় জনাম। মই মানে লিচু গুটি সিঁচিছিলোঁ, পুলি ওলাইছে তাৰে সৰু সৰু, মই দেখাম ভিডিঅ'টো। আৰু ৰুব পৰা হোৱা নাই, অলপ ডাঙৰ হ'ব লাগিব। মানে একদম মন ফূৰ্তি লাগি গৈছে, কাৰণ কিয় এয়াই ফাৰ্ষ্ট কৰিছোঁ আৰু পজিটিভ ৰিজাল্ট পাইছোঁ। চাওঁ কি হয় পিছলৈকে, এতিয়ালৈ একো ক'ব নোৱাৰোঁ। আৰু বাকী সেনেকৈ ওলালে ভাল লাগে। এতিয়া লাহে লাহে মানে মই অলপ ৰোৱা মেলা কাম কৰি আছোঁ। মানে আমাৰ ঘৰত তেনেকৈ বৰ্তমান একো চিজিল হোৱা নাই, বস্তুবিলাক বহুত মানে খামখেয়ালি হৈ আছে। লাহে লাহে হ'ব চব, ৰুম বঢ়াবলগীয়াও হৈ আছে, গতিকে এইবিলাক আৰু নকওঁ আৰু। তাৰপিছত সেনেকৈ যেতিয়া মানে ঠিক ঠাক কৰিম তেতিয়া নিশ্চয় দেখাম আৰু লাহে লাহে মোৰ মানে ফেমিলিটো অলপ ডাঙৰ হওক ইউটিউবত। আৰু বাকী মোৰ ইমান বহুত মানে প্ৰেজেণ্টেশ্যন, চেমিনাৰ এইবিলাক কাম কৰিবলগীয়া আছে। চেমিনাৰ অলৰেডি মই দিলোঁ আৰু প্ৰেজেণ্টেশ্যন কেইবাটাও বাকী আছে, সেইকেইটাৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগিব লাহে ধীৰে, চলাম আৰু বাকী বহুত নোটছ, বহুত কিবাকিবি কেছ ষ্টাডি এইবিলাক লিখিব আছে, সেইবিলাকো লিখিব লাগিব। লিখিলে দুদিনতে হ'ব, কিন্তু লিখিব মন নাযায়, এলেহুৱা হৈছোঁ আৰু অলপ চলপ। তাৰপিছত আৰু চাওঁ কি হয়। বাকী মই এই ভিডিঅ'টোত চাগে 2-3টামান ক্লিপ আৰু লগাই দিম 2-3 দিনৰ, গতিকে চাই থাকিব ভিডিঅ'টো। এয়া লিচু পুলি লগাইছিলোঁ মই, লিচুৰ গুটি সিঁচি কিনে এয়া পুলি ওলাইছে আৰু এয়া ফুল। অলপ ডাঙৰ হ'লে ৰুই দিব পৰা যাব মাটিত। ডিউটি কৰি আহিলোঁ, এতিয়া ক্লাছৰুমত আছোঁ। মানে আমাৰ ডিউটিৰ পিছত এটা ক্লাছ থাকে, মানে এইকেইদিন ক্লাছটো হৈ আছে, কাৰণ কিয় আমি এতিয়া ইণ্টাৰ্ণ, আৰু ইণ্টাৰ্ণ নহ'লে আমাৰ মানে বেছিদিন নাই, কাৰণ এক্সাম আহিবয়ে। চিলেবাছবোৰ কমপ্লিট হোৱা নাই কাৰণে এতিয়া ক্লাছ ল'ব। একদম ডিউটি কৰি সেই ক্লাছ কৰিব মন নাযায়, কিন্তু উপায় নাই, কৰিবই লাগিব। আৰু কিবা ভাল লগা নাই, বহুত গৰম বেছি, বতৰটো কিবা আন্ধাৰ কৰি আহিছে, সেইকাৰণে হয়তো বৰষুণ দিব নেকি, বতৰটো আন্ধাৰ কৰি আহিছে। আৰু এতিয়া মই ক্লাছ কৰি উঠি ঘৰ যাম, আৰু উপায় নাই, ডিউটি কৰি উঠি ক্লাছ কৰাটো সম্ভৱ নহয়, কিন্তু কি হ'ব আৰু, একদম ভাগৰ লাগি যায়। ক্লাছ চাছ কৰি মেলি মই ঘৰ আহিব লওঁতে ভিউটো ভাল লাগিলে কাৰণে ভিডিঅ' কৰি ৰাখিছোঁ। হাই, আজি হৈছে নেক্সট ডে আৰু ৰাতিৰ সাজৰ কাৰণে ৰেডি কৰি আছোঁ। আজি ঘৰত মা পাপা নাই, মা পাপাহঁত গাঁৱত গৈছে
আৰু এতিয়া মই অলপ সোনকালে মই মানে যিহেতু মই অলপ ডাইটিং কৰি আছোঁ, অলপ ৱেইট লছ জাৰ্নিত আছোঁ, সেইটো কাৰণে মই অলপ জল্দি মানে খাব চেষ্টা কৰোঁ। এতিয়া আজি অকণমান দেৰিয়ে হৈ গ'ল, কাৰণ কিয় মা পাপা নাথাকিলে ঘৰত বহুত কাম থাকে আৰু ভণ্টি আৰু মই আছোঁ, সেইটো কাৰণে এতিয়া মই ৰুটি চব্জি সেনেকৈ বনাব লৈছোঁ। আৰু মই কেৰাহীত তেল দি থৈ দিছোঁ অলৰেডি, গৰম হৈ আছে, চাই থাকিব ভিডিঅ'টো। আৰু এইটো ভিডিঅ'ত মানে এইটো মই কণ্টিনিউ কৰি আছোঁ। আমাৰ পাকঘৰটোত লাইটটো ইমান এটা ঠিক নহয়, মানে ঘৰত যিহেতু ইমান পৰিৱেশ নাই বৰ্তমান, মই এইটো যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, সেইটো কাৰণে মানে অলপ লাইটিঙৰ প্ৰব্লেম হ'ব পাৰে, গতিকে দায়-দোষ নধৰিব আৰু। এতিয়া চাই থাকক ভিডিঅ'টো। মই এতিয়া চব্জিখিনি বনাই লওঁ, তাৰপিছত ৰুটিকেইখন বনাই লৈ আৰু খাব পৰা হ'ব আৰু। এইফালে মই আটা মঠি থৈ দিছোঁ আৰু বাকীখিনি ৰেডি কৰিছোঁ। আৰু পিঁয়াজ, জলকীয়া, নহৰু এইবিলাক ৰেডি কৰিছোঁ, আৰু আনফালে মই আদা নহৰুও পিচি ৰাখিছোঁ। এতিয়া তেল গৰম হ'ব দিছোঁ। মই যদি এতিয়া ঘুগুনিৰ ৰেচিপি দিব যাওঁ, মানুহে হাঁহিব মোক, ঘুগুনিনো কোনে বনাব নাজানে, সেইকাৰণে ৰেচিপি দেখাই নাথাকোঁ। আৰু আমাৰ মানে কি ঘৰবিলাক পুৰণা হৈছে, বহুত আগতেই বনোৱা, তাৰপিছত মানে বনাব লগা হৈ আছে আৰু এইটোৰ যে কেৰাহীটো দেখিছে, এইটো মানে বহুত পুৰণি। পাপাই মাক বিয়া নকৰাওঁতে লোৱা কেৰাহী আছিলে বোলে, সেইটো কাৰণে দাগ বহি গৈছে, মানে যিমান ঘঁহিলেও নাযায়। এতিয়া ভাবিছোঁ নতুন কেৰাহী এখন ল'ব লাগিব, মানে ভিডিঅ' চিডিঅ' দিলে অলপমান ভাল কোৱালিটি লাগে ন চব বস্তুৰে, সেইকাৰণে মই আনিব কৈ আছোঁ পাপাক, আনি দিব বাৰু। সেইটো কাৰণে বাকী ঘুগুনি হ'বই আৰু মোৰ একদম চিম্পলকৈ বনাইছোঁ। চিম্পলকৈ মানে কি, অলপ মছলা দিয়া গৈছে, কিন্তু ঘুগুনি মই নাখালোঁৱেই, কাৰণ কিয় মোৰ ইচ্ছাও নাই, আৰু ইমান গৰমত পানী চানী খাই থকা যায়তো, সেইটো কাৰণে একো খাব মন নাযায় আৰু। গাইজ, ৰুটি বনাই বনাই একদম হালত বেয়া হৈ গৈছে, একদম ঘামি জামি অৱস্থা নাই। মানে এই গৰমৰ দিনত পাকঘৰত কাম কৰাৰ দৰে হয় আৰু, মানে গৰম দিছে, মই মানে 3বাৰকৈ গা ধুলোঁ দিনত, তথাপিও মানে মোৰ ঘাম মানে কমাই নাই। বনাই আছোঁ মই, আৰু চব্জি হৈ গ'ল। এই জুনৰ মাহতে যেনেকুৱা গৰম দিছে, আৰুতো জুলাই বাকী আছেই, জুলাই আগষ্ট একদম মানুহ মাৰি পেলাব। মোৰতো গৰম একদম সহ্য নহয়, মানে ঘাম মানে মোৰ কি ক'ম, নোৱাৰা হৈ গৈছোঁ আৰু, কাম কৰাৰ নিচিনা হয় আৰু পাকঘৰত এই গৰমৰ দিনত। এয়া খানা খাব পৰাকৈ ৰেডি হৈ গ'ল, একদম চিম্পল খানা, ৰুটি, ঘুগুনি আৰু পিঁয়াজ। মই বনাই মেলি আজৰি হ'লোঁ, খাব পৰাকৈ হৈ গ'ল। গৰমত বহুত আইটেম বনাই থাকিব মন নাযায়, সেইকাৰণে একদম চিম্পল। আৰু মই চাগে ঘুগুনি নাখামেই, কাৰণ ঘুগুনিত অলপ তেল মছলা অলপ বেছি দিয়া গৈছে, ৰুটি আৰু গাখীৰ তেনেকৈ খাই দিম। আৰু মোৰ ইচ্ছাও যোৱা নাই, কিবা ভোকো লগা নাই, মানে গৰমত ইমানেই পানী খাই আছোঁ, সেইকাৰণে মানে ভোকটো মানে মৰি গৈছে আৰু, ভোক নাই লগা, সেইটো কাৰণে। বাকী এতিয়া হৈ গ'ল, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া মই ভিডিঅ'টো এণ্ড কৰিব লৈছোঁ, গতিকে যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত, বাই বাই।